অসমীয়া বিৰোধী ধ্বনিৰ অভিযোগক কেন্দ্ৰ কৰি গুৱাহাটীত উত্তেজনা দোষীক শাস্তিৰ দাবীত প্ৰতিবাদ গুৱাহাটীৰ চেৰাভাটি আৰ্যনগৰ অঞ্চলত অসমীয়া বিৰোধী ধ্বনি দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি দুদিন ধৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে মঙ্গলবাৰেও বিভিন্ন জাতীয় আৰু ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তি দিয়াৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বীৰ লাচিত সেনা অসমকে ধৰি কেইবাটাও সংগঠনৰ সদস্যই অঞ্চলটোত সমদল উলিয়াই অসম আৰু অসমীয়া বিৰোধী কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীসকলে জয় আই অসম আদি ধ্বনিৰে অঞ্চলটো মুখৰিত কৰি তোলে আৰু অসমীয়া জাতিৰ সন্মানৰ বিৰুদ্ধে যিকোনো কাৰ্য সহ্য কৰা নহ'ব বুলিও সকীয়াই দিয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে প্ৰতিবাদ চলি থকাৰ সময়ত আৰক্ষী আৰু একাংশ প্ৰতিবাদকাৰীৰ মাজত হেঁচা ঠেলাৰ ঘটনাও সংঘটিত হয় ইফালে ঘটনাটোৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত আলোক ত্ৰিপাঠীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰী সংগঠনসমূহে বীৰ লাচিত সেনা অসমেও এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে আনহাতে গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপায়ুক্ত বলিন দেউৰীয়ে কয় যে এতিয়ালৈকে অসমীয়া গো বেগ ধ্বনি দিয়াৰ কোনো নিশ্চিত প্ৰমাণ আৰক্ষীয়ে লাভ কৰা নাই আৰক্ষীয়ে বিভিন্ন ভিডিঅ' আৰু তথ্য পৰীক্ষা কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে ঘটনাটোক লৈ অসম জাতীয় পৰিষদ সদৌ গুৱাহাটী ছাত্ৰ সন্থা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ আদি বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে News Desk Report, Hillsdale Newspaper and Digital.